আজি ধৰ্মৰ নামত ৰাজনীতি হৈছে কেৱল ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি ৰাজপাট দখল কৰাৰ ৰাজনীতি হৈছে কিন্তু অৰিজিনালি আমি হিন্দুকো ভাল পোৱা নাই হিন্দু নেতা হৈ মুছলমান নেতা হৈ মুছলমানকো ভাল পোৱা নাই ইউডিএফ দল আমি যদি কৰোঁ বিজেপিৰ উত্থান বাঢ়িব নমস্কাৰ মই বুলবুল জামানুৰ আপোনালোকে চাবলৈ লৈছে সংবাদ প্ৰহৰী আজি আমি আছতীয়াভাৱে এক ব্যতিক্ৰমী ধৰণে এটা সাক্ষাৎকাৰ ল'বলৈ আগবাঢ়িছোঁ ৰাজনীতিত এনে এগৰাকী সচেতন ব্যক্তি হিচাপে সক্ৰিয়ভাৱে জড়িত কিন্তু তাতকৈ তেখেতৰ প্ৰকৃত পৰিচয়টো হৈছে এগৰাকী কবি এগৰাকী সাহিত্যিক এগৰাকী ভাল অভিনেতা হিচাপে সেই কবিতাৰ মাজেৰে তেখেতৰ যি আৰ্তনাদ তেখেতৰ যি বেদনা তেখেতৰ যি সমাজ হিতৈষী চিন্তা সেই সমগ্ৰ কথাবোৰ তাত স্পষ্টভাৱে ফুটি উঠে আৰু তেনে এগৰাকী ব্যক্তিৰ সৈতে আজি আমি কথা পাতিম আৰু সেই ব্যক্তিগৰাকী হৈছে জাকিৰ হুছেইন খান ডাঙৰীয়া জাকিৰ হুছেইন খান ডাঙৰীয়া আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ আপোনালোকৰ সংবাদ প্ৰহৰীলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল যে বৰ্তমান যিটো সময়ত দেখা গৈ আছে আচলতে হিন্দু মুছলমানৰ যেন এটা ৰাজনীতিত তাৰমানে হিন্দু মুছলমানৰ এটা বিগ বাষ্প ছটিয়াই থকা যেন অনুভৱ হৈছে আপুনি যিহেতু এগৰাকী কবি বা সাহিত্যিক আৰু লগতে এগৰাকী সমাজ সচেতক হিচাপে ৰাজনীতিত সক্ৰিয়ভাৱে আছে জড়িত তো এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কি যে অসমৰ ৰাজনীতিত বৰ্তমানে চলি আছে কি আপুনি যে এটা কথা ক'লে যে সাম্প্ৰদায়িক বীজ ৰোপণ কৰিব বিচাৰিছে নহয় অলৰেডি বিচাৰিছেই তেওঁলোকে সেই কামটো কৰিছে আজি ধৰ্মৰ নামত ৰাজনীতি হৈছে আজি আমি মানৱতাৰ নামত ৰাজনীতি হোৱা নাই শোষণৰ বিৰুদ্ধে ৰাজনীতি হোৱা নাই বঞ্চিত মানুহৰ কাৰণে ৰাজনীতি হোৱা নাই নিবনুৱা সমস্যাৰ কাৰণে ৰাজনীতি হোৱা নাই কেৱল ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি ৰাজপাট দখল কৰাৰ ৰাজনীতি হৈছে আপুনি কবিতাও লিখে অভিনয়ও কৰে তো আপোনাৰ কবিতাসমূহত এনে কিছুমান কথা ফুটি উঠে তো সংবাদ প্ৰহৰী দৰ্শকসকলৰ জ্ঞাতাৰ্থে এটি কবিতা প্ৰথমে আপোনাৰ পৰা শুনিব বিচাৰিম আপোনাৰ স্বৰচিত এটি কবিতা মই বহুতকেইটাই কবিতা লিখিছোঁ তাৰ মাজত মোৰ এটা কবিতা আছে এইটো প্ৰেম কবিতাটো আচলতে এই আপুনি ৰাজনীতিক যেনেকৈ ক'লে আমি হিন্দু মুছলমানৰ ৰাজনীতি কৰিছোঁ আচলতে হিন্দু মুছলমানৰ ৰাজনীতিহে কৰিছোঁ কিন্তু অৰিজিনালি আমি হিন্দুকো ভাল পোৱা নাই হিন্দু নেতা হৈ মুছলমান নেতা হৈ মুছলমানকো ভাল পোৱা নাই তাৰ ওপৰত মোৰ এটা কবিতা মই লিখিছোঁ আৰু এই কবিতাটো অলৰেডি ইউটিউবত পাব্লিছ হৈছে অসমৰ বিখ্যাত নাট্যকাৰ অভিনেতা আবৃত্তিকাৰ হিমাংশু প্ৰসাদ দাস তেখেতৰ কণ্ঠত এই কবিতাটো আবৃত্তি কৰি ইউটিউবত দিছোঁ ইতিমধ্যেই অসমত এই কবিতাটো ভাল এটা সমাদৰ লাভ কৰিছে তাৰে মই কবিতাটো আপোনাৰ আগত গাই দিব বিচাৰিছোঁ আচলতে মোৰ আবৃত্তি কৰাৰ ইমানখিনি ভইচ এতিয়া এই মুহূৰ্তত নাই তথাপি মই গাইছোঁ প্ৰেম তোমাক লগ পাইছিলোঁ আমেৰিকাৰ মই হিন্দু মুছলমান লৈ ৰাজনীতি কৰা প্ৰতিজন ব্যক্তিক প্ৰতিজন মানুহক মই ক'ব বিচাৰিছোঁ আচলতে হিন্দু হৈ হিন্দুক ভাল পাব মানে এইটো কোৱা নাই হিন্দু শাস্ত্ৰত যে তুমি বেলেগ ধৰ্মক বেয়া পাবা আপুনি মুছলমান ধৰ্ম কৰক আপুনি মুছলমান মোৰ তাতে ক'বলৈ একো নাই আৰু কৰিবও লাগিব ধৰ্মক মানুহক শান্তি আনে কিন্তু এই ধৰ্ম মানে এনেকুৱা নহয় যে তুমি হিন্দু বা অন ধৰ্মক আপুনি বেয়া পাওক এইটো কোনো ধৰ্মশাস্ত্ৰত লেখা নাই আপুনি ধৰ্ম কৰক ধাৰ্মিক হওক কিন্তু তাৰ লগে লগে দেশ প্ৰেমকো জাগি উঠাওক হয় আপোনাৰ গোৰা হিন্দু নহ'ব গোৰা মুছলমান নহ'ব আপোনাৰ কবিতাত যদিও ইয়াত প্ৰেম শব্দৰে অৰ্থাৎ প্ৰেম নামাকৰণেৰে আপুনি নামাকৰণ কৰিছে অৰ্থাৎ কবিতাটোৰ শিৰোনাম যিহেতু প্ৰেম দিছে কিন্তু গোটেইখিনি কথা ইয়াত ৰাজনীতিৰ সৈতে জড়িত লগতে মই আগতে উল্লেখ কৰিছিলোঁ এটা কথা যে আপুনি এগৰাকী অভিনেতা হয় গতিকে আপোনাক শিল্পী বুলি ক'লেও হয়তো ভুল নহ'ব এতিয়া মোৰ প্ৰশ্নটো এনেকুৱা যে কবি বা শিল্পীসকলৰ মনোভাৱ আসলতে কেনেকুৱা হ'ব লাগে যে ধৰ্মীয়ভাৱে গুৰামী হোৱাটো উচিত নে তেওঁলোকে আসলতে
ধৰ্মক বাদ দি আচলতে যিটো মানৱতাৰ ধৰ্ম বুলি কোৱা হয় সেই মানৱতা ধৰ্মক প্ৰাধান্য দিয়াটো উচিত। মানৱতা ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম। আপোনাক মই মোৰ কবিতাত এটা কথা কৈছোঁ, আলহামদুলিল্লাহ ৰব্বিল আলামিন। মই এজন ইছলাম ধৰ্মাৱলম্বী লোক হিচাপে মই কৈছোঁ, তাতে কিন্তু কোৱা নাই আলহামদুলিল্লাহ ৰব্বিল মুছলিমিন বুলি কোৱা নাই। তাৰমানে মুছলমানক ভাল পাব দিয়া নাই, কিন্তু পৃথিৱীৰ প্ৰতিজন প্ৰাণী মানুহ যিমান ধৰ্ম হওক সবকে ভাল পাব দিছে। আমাৰ হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম এটা কথা কৈছে যে তুমি যদি নিজৰ ধৰ্ম পালন কৰা, অন্য ধৰ্মক যদি তুমি ঘিণ কৰা, তেনেহ'লে তুমি মোৰ যিটো সেফগাৰ্ড ৰহমতৰ পৰা তুমি আঁতৰি যাবা। আমি আচলতে সেইটো কৰিব লাগিব। কিন্তু সাম্প্ৰতিক সময়ত অসমত এনে কিছুমান কবি বা সাহিত্যিক এনেকুৱা দেখা পোৱা গৈ আছে যে তেওঁলোকে বিশেষ এটা ধৰ্মক টাৰ্গেট কৰি আৰু এটা ধৰ্মৰ প্ৰতি তেওঁলোকে বেছি আসক্তি হোৱা যেন লাগিছে। আচলতে সাহিত্যিকবিলাক তেনেকুৱা হোৱাটো এইটো কোনটো বিষয়? আচলতে তেওঁলোকে সাহিত্যিক নহয়, তেওঁলোকে হ'ল ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁৰ জাগাটো স্থায়ী কৰাৰ কাৰণে তেওঁলোকৰ এই লেখা মেলা। ৰাজনীতিবিদসকলে তেওঁলোকক ব্যৱহাৰ কৰিছে বুলি আপুনি ক'ব? নিশ্চয় তেওঁলোকক ৰাজনীতিসকলে ব্যৱহাৰ কৰিছে। নহ'লে মই নাম নকওঁ, ইমানখিনি কাম কৰাৰ পিছত, ইমানখিনি সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰাৰ পিছতো চৰকাৰীভাৱে বা প্ৰশাসনিকভাৱে তেওঁলোকৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই। তাৰ মানে কি? আপুনি নাম নক'লেও মই নাম ক'বলৈ ইচ্ছুক বা মই নাম কমেই যে সাধাৰণতে দেখা গৈছে বিজেপিৰ এগৰাকী সম্প্ৰতি হয়তো মুখপাত্ৰৰ দায়িত্বত আছে সত্যৰঞ্জন বৰা, তেখেতে যি ধৰণে ইছলাম ধৰ্মক মুকলিকৈ টাৰ্গেট কৰি লৈছে আৰু মুকলিকৈ টাৰ্গেট কৰি যি ধৰণৰ মন্তব্য আৰু যি ধৰণৰ ব্যৱহাৰ তেওঁ কৰি আহিছে, এই ব্যৱহাৰৰ দ্বাৰা আচলতে কি বুজায়? মই প্ৰথমে কৈছোঁ যে তেওঁ আচলতে হিন্দু ধৰ্মৰো একো নাজানে। আজি চাওক, অসমত তেওঁ যেতিয়া পোষ্ট এটা দিয়ে, অসমৰ বিভিন্ন অসমক ভাল পোৱা, ভাৰতবৰ্ষক ভাল পোৱা প্ৰতিজন হিন্দু মানুহেও তেওঁৰ বিৰুদ্ধে গৈছে। তাৰ মানে কি? হিন্দু পণ্ডিতসকলেও তেওঁৰ বিৰুদ্ধে গৈছে। কাৰণ হিন্দু ধৰ্মত ক'তো লেখা নাই যে তুমি মুছলমানক টাৰ্গেট কৰা, মুছলমানক বেয়া পোৱা, মুছলমানক গালি গালাজ কৰা। তেওঁ একমাত্ৰ কেৱল ৰাজনীতিক স্বাৰ্থৰ কাৰণে তেওঁ এইবিলাক কৰিছে, আৰু ৰাজনীতিক স্বাৰ্থৰ লোভৰ কাৰণে তেওঁলোকৰ তেওঁৰ এই কাম কাজ। আৰু তেওঁ সাহিত্যিক নহয়, তেওঁ কবিও নহয়। তেওঁ এটা কিতাপ লিখিলে বুলিয়ে যে তেওঁ সাহিত্যিক কবি। মই আজি মোক কবি বুলি ক'লে মই নিজকে লাজ পাওঁ, কাৰণ মই এতিয়ালৈ কবি হ'ব পৰা নাই। কাৰণ কবি হ'ব লাগিলে বহুত সাধনা লাগে, বহুত কিবা। এইটো আপোনালোকে ভালকৈ জানে। কাৰণ কবি আছিল কবি নজৰুল ইছলাম, ৰবি ঠাকুৰ, আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ৰঘুনাথ চৌধুৰী, এইবিলাক আছিল কবি। এওঁলোকে আছিল কবি, তেওঁলোকে স্বনামধন্য কবি। আমি দুই এটা মনৰ ভাৱ লিখোঁ কাৰণে আমি যে কবি এইটোতো নহয়। আৰু তেখেত এটা কিতাপ লিখিছে বুলিয়ে তেওঁ এটা বিৰাট ডাঙৰ লেখক হৈ গ'ল। এইটো আচলতে আপোনালোককো মই দোষাৰোপ কৰিম। এইটো তেওঁক আচলতে TRP বঢ়োৱাৰ কাৰণে আমাৰ কিছুমান এই সস্তীয়া এই চেনেল যিবিলাক, ৱেব পৰ্টেলে হওক বা ইলেক্ট্ৰিক মিডিয়াই হওক, তেওঁলোকক এটা TRPৰ কাৰণে তেওঁক আজি এই ধৰণৰ কাম কাজ কৰি আছে। আপোনাৰ আংশিক ব্যক্তিগত জীৱনলৈ যাব বিচাৰিছোঁ। আপুনি কবিতা লিখা কেতিয়াৰ পৰা আৰম্ভ কৰিলে? মই কবিতা লিখোঁ কলেজৰ অৱস্থাত, কিন্তু মই কবিতাবিলাক প্ৰকাশ কৰা নাছিলোঁ। মই তেতিয়া কলেজত পঢ়োঁ, তেতিয়া মোৰ এটা কল্পনাৰ প্ৰেমিক আছিল। সেই কল্পনাৰ প্ৰেমিকাক লৈ মই কবিতা লিখিছোঁ। কল্পনাতে আছিল নে বাস্তৱত আছিল? এইটো আপুনি কল্পনাতে আছিল বুলি ক'ব লাগিব। আপোনাৰ প্ৰথম কবিতাটোৰ শিৰোনাম কি আছে? অনামিকা। গাই শুনাব। এই মুহূৰ্তত মই গাবলৈ ইচ্ছা কৰা নাই সেই কবিতাটো, প্ৰেক্ষাপটটো যিহেতু আপুনি যিটো ইয়ত গৈছে, আপুনি কৈছে যেতিয়া মই এটা বেলেগ কবিতা, ৰিচেণ্ট মোৰ এটা কবিতা মই কৰিছোঁ। কবিতাটোৰ নাম হ'ল তেজ। জেতুকাৰ ৰং ৰঙা, মানুহৰ তেজো ৰঙা, আমি জেতুকাৰে হাত ৰাঙালী কৰোঁ, আন কিছুমানে মানুহৰ তেজেৰে। লক্ষ্য কেৱল এটাই, হাতবোৰ ৰঙীন কৰা। জেতুকাৰ দাম এটা আছে, তেজৰ দাম আছে জানো? ৰাজপথে সেৱন কৰে শ্ৰমিকৰ তেজ, বাৰিষাৰ বৰষুণৰ পানীৰ দৰে, ৰেলে ফাকু খেলে ভোকাতুৰৰ তেজেৰে। জেলৰ বেৰবোৰ চহি চহি খাই প্ৰতিবাদী কণ্ঠৰ ৰঙা তেজ, ৰজাৰ সুস্বাস্থ্যৰ বাবে কাৰোবাৰ বুকুৰ তেজ নিগৰাই দিয়া হয়, এগিলাচ মদৰ বাবেই হওক বা এটি চেলফিৰ বাবেই হওক।
নদীৰ পানীবোৰ ৰাঙালী কৰি দিয়ে কোনো ৰজাৰ চকিব নোৱাৰাৰ বাবে আবিৰ নোহোৱাকৈ ৰাজপথ ৰঙীন কৰোঁ ফুল কোমলীয়া ডেকাৰ তেজেৰে আৰু কেতিয়াবা প্ৰাপ্য বিচাৰি গ'লে সিহঁতে শৰীৰত ঘঁহে আমাৰ কেঁচা তেজেৰে বনোৱা ৰঙা তেল বগা কুৰ্তা পিন্ধি আমাৰ ৰক্ত চহিবলৈ আমাকে শাসন কৰে তথাপি আমি নিৰ্বিকাৰ ফুটপাতত শুই থকা বস্ত্ৰহীন বধিৰৰ দৰে এই কবিতাটো বিভিন্ন এইটো কবিতাটো মোৰ ইউটিউব চেনেলত গৈছে ইমান কমেণ্ট আহিছে যে কবিতাটো ভাল এজন আবৃত্তিকাৰ আমাৰ বৰপেটাৰে জ্যোতিকেশ দাস তেখেতে আবৃত্তি কৰিছে তেওঁৰ কণ্ঠত বহুত ভাল লাগিছে আৰু ইমান কমেণ্ট আহিছে যে কবিতাটোত একেবাৰে বাস্তৱ আপুনি কবিতাটো চাওক আজি হাতবোৰ ৰঙীন তেওঁলোকে কৰি আছে আমি কি কৰি আছোঁ জেতুকাৰে তেওঁলোকে কৰি আছে তেজেৰে কি কাৰণত আপুনি এই কবিতাটোত অলপ সোমাই গ'লে ভালকৈ বুজি পাব আপোনাৰ এটি ইউটিউব চেনেলো আছে হয় নামটো সংবাদ প্ৰহৰীৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে নিশ্চয় জনাব বুলি আশা ZHK Presents প্ৰিয় দৰ্শক জাকিৰ হুছেইন খানৰ এটি নিজা ইউটিউব চেনেল আছে য'ত নেকি কবিতাসমূহ আবৃত্তি কৰা হয় বা তাত তেখেতৰ স্বৰচিতা কবিতাসমূহ প্ৰকাশ কৰা হয় ZHK Presents নামৰ ইউটিউব চেনেলটো গতিকে যদি আপোনালোকে সঁচাকৈ কবিতা ভাল পায় বা কবিতা প্ৰেমী তেন্তে সেই ইউটিউব চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব পাৰে আৰু সেই চেনেলটোত আপুনি এগৰাকী অনুসৰণকাৰীও হ'ব পাৰে শেহতীয়াকৈ অসমত যিটো ৰাজনৈতিক অৱস্থা এই অৱস্থা সন্দৰ্ভত 2021 নিৰ্বাচনত অসমৰ ৰাজনৈতিক পটভূমি কি হ'ব পাৰে বুলি আপুনি ভাবে পৰিৱৰ্তন হ'ব আকৌ বিজেপি চৰকাৰ নিশ্চয় নহয় কংগ্ৰেছো নহয় বিজেপিও নহয় এতিয়া আপুনি আঞ্চলিক দলৰ পোষকতা কৰিছে আঞ্চলিক দলৰ পোষকতা নিশ্চয় আঞ্চলিক দলৰ প্ৰাধান্য দিবই লাগিব আৰু এইটো অসমৰ মানুহে দিব ৰাজনৈতিক নিজস্ব কিবা চিন্তা চৰ্চা ৰাজনীতিটো আপুনি কৰে ময়ো কৰোঁ সক্ৰিয় ৰাজনীতি সক্ৰিয় ৰাজনীতিত নিশ্চয়কৈ যদি ভাল লগা দল হয় যদি তেওঁলোকে ইতিমধ্যে আলোচনা চলি আছে তেওঁলোকে সঁচাকৈ কাৰ সৈতে আলোচনা চলি আছে এইটো আচলতে আমাৰ যিটো জাতীয় পৰিষদ তেওঁলোকৰ লগত মোৰ আলোচনা বিলোচনা চলি আছে আঞ্চলিকতাবাদ যদি আজিকালি বিশ্বাস মানুহে নকৰে তেওঁলোকে যদি অসমৰ মানুহক বিশ্বাসত ল'ব পাৰে তেতিয়াহ'লে নিশ্চয়কৈ মই সেই দলত অংশগ্ৰহণ কৰিম আমি যিমান দূৰ জানো এটা সময়ত আপুনি AIUDFৰ বিধায়ক আব্দুৰ ৰহিম খানৰ সৈতেও খুব সুমধুৰ এটি সম্পৰ্ক আছিল অৰ্থাৎ তেতিয়া আপুনি AIUDF দলৰ এগৰাকী ভাল কৰ্মীও আছিল হয় আজিৰ ডেটত AIUDF সম্পৰ্কে আপোনাৰ মতামত চাওক আপোনাৰ প্ৰথম প্ৰশ্ন আব্দুৰ ৰহিম খানৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক পাৰিবাৰিক সম্পৰ্ক আছে আৰু মই AIUDFৰ বৰপেটা জিলাৰ যুৱ মৰ্চাৰ প্ৰেচিডেণ্টো আছিলোঁ তে মই বহুত চিন্তা চৰ্চা কৰি দেখিলোঁ যে মই কিন্তু AIUDFৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ পৰা ৰিজিগনেশ্যন দিছোঁ AIUDF দল আমি যদি কৰোঁ বিজেপিৰ উত্থান বাঢ়িব আমি এনেকুৱা এটা ৰাজনীতিৰ প্ৰয়োজন য'ত হিন্দু মুছলমানসকলে একেলগ হৈ আমাৰ সকলোৰে একে সমস্যা আজি হিন্দুৰ যি সমস্যা মুছলমানৰ সেই একে সমস্যা আজি হিন্দু নাগৰিকৰ যি সমস্যা মুছলমান নাগৰিকৰ সেই একেই সমস্যা এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে উমৈহতীয়া এটা প্লেটফৰ্মৰ প্ৰয়োজন আছে কেৱল এটা জাতি লৈ এটা ধৰ্ম লৈ সেই প্লেটফৰ্মে কোনোদিন সমস্যা সমাধান কৰিব নোৱাৰে সেইবিলাক চিন্তা চৰ্চা কৰি মই সেই দলৰ পৰা আঁতৰি আহিছোঁ শেহতীয়াকৈ কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰজোঁট হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে আৰু ইফালে বিজেপিৰো অৱস্থা সিমান বেয়া নহয় তে এই সময়ছোৱাত আঞ্চলিক দলে অসমৰ ৰাজনীতিত কিমান দূৰ প্ৰভাৱ পেলাব পাৰিব চাওক কিমান দূৰ প্ৰভাৱ পেলাব পাৰিব নোৱাৰিব এইটো সময়ত ক'ব কিন্তু এটা কথা আজি ৬৬টা বছৰ কংগ্ৰেছে শাসন কৰিলে অসমৰ কিমান সমস্যা তেওঁলোকে বঢ়াই গৈ আছে সংখ্যালঘু মানুহৰ প্ৰতি হওক সংখ্যাগুৰুৰ মানুহৰ প্ৰতি যিমান সমস্যা কোনো সমস্যাৰ তেওঁলোকে সূক্ষ্মভাৱে সেইবিলাক সমাধান কৰাৰ কাৰণে তেওঁলোকে চেষ্টা আজিলৈকে কৰা নাই অগপয় কৰিব পাৰিছে নোৱাৰে কেতিয়াও পৰা নাই অগপতো আঞ্চলিক দল আছিল কিন্তু সেই আঞ্চলিকতাবাদৰ ধাৰা
আৰু বৰ্তমানৰ আঞ্চলিকতাবাদৰ ধাৰা অলপ বেলেগ। কেনেকৈ বিশ্বাসত ল'ব অসমবাসী? সেইটোৱেতো ডাঙৰ প্ৰশ্ন। এতিয়া চাওক, সেইটো বিশ্বাসটো আমি কৰিব লাগিব। বিশ্বাস নকৰিলেতো একো নহয়। এতিয়া আপুনি এজন মুছলমান হিচাপে নামাজ পঢ়ে, আল্লাহক বিশ্বাস কৰি, কোনো হিন্দু ধৰ্ম এজনে পূজা কৰে, ভগৱানক বিশ্বাস কৰি, বিশ্বাসটো আনিবই লাগিব। কিমান বাৰ বিশ্বাসঘাতকতাৰ বলি হ'ব অসমবাসী? এইবাৰ আপোনালোকে চাওক, বিশ্বাস এবাৰ কৰি চাওক। অগপকো দুবাৰ চালে, কংগ্ৰেছকো একেৰাহে 15 বছৰ চালে, বিজেপিকো পৰিৱৰ্তনৰ 5টা বছৰ চালে, আৰু কিমান হ'বলৈ কয় আপোনালোকে? যিহেতু ৰাজনৈতিকভাৱে সক্ৰিয়, সেয়ে আপোনাকে সুধিছোঁ যে আৰু অসমবাসী কিমান বাৰ এনেকুৱা বিশ্বাসঘাতকতাৰ বলি হ'ব লাগিব? সেইটো আপোনাৰ মানে বহুত ভাল কথা কৈছে যে বিশ্বাসটো আচলতে মানুহৰ উঠি গৈছে, কিন্তু তথাপি তাৰ মাজতো বিশ্বাস কৰিব লাগিব। এটাবাৰ মানুহে চাওক, বিশ্বাস কৰি লওক। আজি ৰাইজৰ দলে হওক, জাতীয় পৰিষদে হওক, কালি এটা আলোচনা ওলাইছে যে তেওঁলোকে মিত্ৰতা কৰি ৰাজনৈতিক প্লেটফৰ্মত আহিব। তেওঁলোকে একবাৰ বিশ্বাস কৰিব লাগিব অসমৰ মানুহে, নহ'লে কাক আপুনি বিশ্বাস নকৰিলে যাব ক'ত? কংগ্ৰেছেতো সমস্যা সমাধান কৰিব নোৱাৰে, বিজেপিতো সমস্যাৰ ভৰাই আছে, অগপৰটোৰ অস্তিত্বই নাই, তেওঁলোকে বিজেপিৰ তাতে বিক্ৰী কৰিছে। নাই, এতিয়া অগপই কওক, বিজেপিয়ে কওক, আৰু কংগ্ৰেছতো আছে যে আজি আঞ্চলিক দল গঠন হৈছে আছুৰ প্লেটফৰ্মত। মূলত আঞ্চলিকতাবাদ আপুনি যাক বুজাব বিচাৰিছে সেয়া আছুৰ নেতৃত্বত জন্ম হৈছে, অৰ্থাৎ আছুৰ ঔৰসত জন্ম হৈছে। গতিকে এই ছাত্ৰ সংগঠনৰ ঔৰসত জন্ম হোৱা দল পূৰ্বৰ আছিল অগপ। কেৱল অগপৰ কথা নকওঁ, অগপৰ বাহিৰত যে বিজেপি আজি আছে বা কংগ্ৰেছ আছে, তাতো কিন্তু আছুৰ সেই প্ৰতিনিধিসকল আছিলে। নহয়, চাওক, আপুনি প্ৰশ্নটো ঠিকেই কৰিছে। আছুৰ পৰা AJYCPৰ পৰা বহুত নেতা ৰাজনৈতিক দলত গৈ তেওঁলোকে আঞ্চলিকতাবাদৰ যিটো ধাৰা এইটো পাহৰি গৈছে। তেওঁলোকে ৰাষ্ট্ৰীয় দলৰ ওপৰত বিক্ৰী গৈছে। কিন্তু এনেকুৱাও অনেক ব্যক্তি আছে, তেওঁলোকে এতিয়াও সেই ধাৰাটো জীয়াই ৰাখিছে, আঞ্চলিকতাবাদৰ ধাৰাটো জীয়াই ৰাখিছে। বহুত নেতা আজিৰ তাৰিখতো আছে। আপুনি সেইবিলাকৰ ওপৰত বিশ্বাস কৰক। আপোনালৈ শেষৰটো প্ৰশ্ন, আপোনাৰ কবি, সাহিত্যিক, শিল্পী সমাজ গোটেইখিনিক লৈ আৰু অসমৰ ৰাজনীতিক লৈ আপুনি অসমবাসীক সিহঁতে কি বাৰ্তাটো দিব বিচাৰে? আমি মানুহ হিচাপে বাচি থাকিব লাগিব। আমি প্ৰতিজন ব্যক্তি নিজৰ নিজৰ ধৰ্ম আমি পালন কৰিব লাগিব। সেই বুলি এইটো কথা নহয় যে মোৰ ধৰ্মই 1 নম্বৰ আৰু বেলেগৰ ধৰ্মই বেয়া। এই কথাটো আমি মনৰ পৰা আঁতৰি আমি হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান সকলোৱে এক হৈ আমি এই বৰ অসমখন গঢ়িব লাগিব। যিটো শংকৰদেৱৰ আশা আছিল, আমাৰ যিটো আজান পীৰ চাহাবৰ আশা আছিল, সেই বৰ অসমখন আমি এতিয়া গঢ়িব লাগিব। আমাৰ এই আছতীয়া অনুষ্ঠানত আপুনি সময় দিয়াৰ বাবে আপোনাক অশেষ অশেষ ধন্যবাদ। আপোনালৈ ধন্যবাদ। প্ৰিয় দৰ্শক, আপোনালোকে চাবলৈ পালে এগৰাকী কবি, সাহিত্যিক তথা অভিনেতা আৰু সক্ৰিয় ৰাজনীতিৰ লগত জড়িত এগৰাকী ব্যক্তি জাকিৰ হুছেইন খান ডাঙৰীয়া। তেখেতৰ সৈতে আমি কবিতাৰ কথাও পাতিলোঁ, ৰাজনীতিৰ কথাও পাতিলোঁ, তেখেতৰ মনৰ কথাও আমি কিছু উলিয়াই আনিলোঁ। পিছলৈ আমি এনেকুৱা আৰু বহু লোকৰ সৈতে আমি অনুষ্ঠান কৰি থাকিম। তেতিয়ালৈকে আপোনালোকে চাই থাকিব সংবাদ প্ৰহৰী। ধন্যবাদ।